Hello everyone, welcome back to my channel Kakoli Designer. আৰু আজি মই আপোনাক দেখুৱাম যে এনেকুৱা ধৰণৰ ৰেডিমেড যে চুৰিদাৰৰ পিচবিলাক থাকে আমাৰ তো ইয়াত আমাৰ নেকত লগোৱাৰ কাৰণে পটিটো অলৰেডি দিয়া আছে যেহেতু আৰু তাৰ লগতে ইয়াতে বাটনছ এটাচ কৰা আছে ইয়াতে তো এনেকুৱা যদি হয় তেতিয়াহ'লে আমি প্ৰথমতে চুৰিদাৰটো কাটিং কৰাৰ সময়তে আমাৰ কি হয় যে আমি অসুবিধা হয় আমাৰ নেকটো কাটিবলৈ চাওক আপুনি মই যেহেতু আগতে কাটি লৈছোঁ কাটিং কৰি লৈছোঁ চুৰিদাৰটো অকল খালি নেকটো কাটি লোৱা নাই তো চাব আপুনি এনেকুৱা মিডিল পইণ্টটো আমাৰ মাৰ্ক কৰাত অসুবিধা হয় তো যেহেতু এনেকুৱা কৰিলে অসুবিধা হয় তো মই আপোনাক অতি চিম্পল ষ্টেপত কেনেকৈ কৰিব পাৰিম আমি এইটো বৰ সহজ পদ্ধতিত আমি কেনেকৈ আমি নেকটো বনাই ল'ব পাৰিম এইটো মই আপোনাক দেখুৱাই দিম এইটো ভিডিঅ'ত তো আপুনি ভিডিঅ'টো স্কিপ নকৰি এণ্ডলৈকে ভালদৰে চাই থাকিব তেতিয়াহ'লে আপুনিও ধুনীয়াকৈ বনাব পাৰিব মানে এনেকুৱা ধৰণৰ যদি আপোনাৰ অৰ্ডাৰ আহে তেতিয়াহ'লে আপোনাৰ একো অসুবিধা নহ'ব আৰু তো ভিডিঅ'টো ভালকৈ চাই থাকিব আৰু ভাল লাগিলে লাইক এটা কৰি দিব লগতে যদি প্ৰথমবাৰৰ কাৰণে আহিছে চেনেলটো তেনেহ'লে চেনেলটোক মই ছাবস্ক্ৰাইব কৰি ল'ব তো চাওক আমি এতিয়া ষ্টাৰ্টিং কৰিম তো ষ্টাৰ্টিং কৰাৰ আগতে চাই লওক এইটো মই পেপাৰ পেষ্টিঙত নেকটো যিটো মই নেক বনাম এইটো কাপোৰত সেইখিনি মই নেকৰ শ্বেপটো কাটি লৈছোঁ আৰু আইৰণৰ সহায়ত মই এইটো এটা টুকুৰা কাপোৰত মই এটাচ কৰি লৈছোঁ ইয়াক আৰু এইটো ছাইড মই এনেই ভাঁজ কৰি দিয়া আছে তো এইখিনি ছাইড প্ৰথমতে মই আগতে এটা ষ্টিচ দি ল'ম তো এইখিনি ছাইডত ষ্টিচ কৰি ল'ম এতিয়া আৰু কৰি লৈ মই এতিয়া আপোনাক দেখুৱাম এতিয়া চাওক মই ছাইডখিনি মই চিলাই লগাই লৈছোঁ আৰু এতিয়া মই দেখুৱাম আপোনাক কেনেকৈ লগাম এইটো তো মই এইটো চাব এইটো মই চেণ্টাৰ কিন্তু মাৰ্ক কৰি দিয়া আছে এইটো আমাৰ পেপাৰ পেষ্টিঙৰ কাপোৰটোৰ চেণ্টাৰ মাৰ্ক কৰি দিয়া আছে আৰু ইয়াতেও আমাৰ চেণ্টাৰ মাৰ্ক কৰা আছে যিটো চুৰিদাৰৰ কাপোৰটো আছে সেইটো আমাৰ চেণ্টাৰ মাৰ্ক কৰা আছে তো এতিয়া চাওক আমি চেণ্টাৰৰ লগত চেণ্টাৰটো মিলাই দিম তো যেহেতু আমি এইটো আমাৰ পেপাৰ পেষ্টিংটোত আমাৰ শ্ব'ল্ডাৰ ডাউন কৰা হিচাপে আমি কাটিং কৰা নাই কিন্তু আমাৰ এইটো শ্বুটখিনিত আমি শ্ব'ল্ডাৰটো ডাউন কৰিছোঁ তেতিয়াহ'লে আমাৰ ওপৰত আহি আছে আমাৰ নেকটো যাৰ কাৰণে অলপ আমি চেণ্টাৰটো ঠিকেই মিলাম একে জেগাতে থাকিব বাট অলপ মানে নিচফালে আমি অলপ তলত ৰাখি এইটো আমি মিলাই দিম চেণ্টাৰটো চেণ্টাৰৰ লগত আছে তো এনেকৈ মই মিলাই দি আছোঁ চাব আপুনি তো ভালদৰে মিলাই প্ৰথমতে পিন লগাই ল'ম মই পিনৰ সহায়ত একেবাৰে ধুনীয়াকৈ মই পিন লগাই ল'ম যাতে আমাৰ কোনো ধৰণৰ চিলাই কৰাৰ সময়তে যাতে কোনো ধৰণৰ অসুবিধা নাহে আৰু চাব এইটো এটা বটন আমাৰ নেকটো যিহেতু আমি অলপ দীঘল কৰিম অলপ ডাঙৰ কৰিম কিন্তু ইয়াতে এটা বটন আহি আছে সেইখিনি মই প্ৰথমতে এইখিনি মই ইয়াৰ পৰা ৰিমুভ কৰি দিম তো এইটো মই বটন ৰিমুভ কৰি লৈছোঁ আৰু এতিয়া মই এইখিনি এনেকৈ মিলাই দিম চেণ্টাৰটো ইয়াতো আমি চেণ্টাৰ মিলাব লাগিব ইয়াতো আমি চেণ্টাৰ মিলাই এনেকৈ পিন লগাই ল'ম পিনৰ সহায়ত ধুনীয়াকৈ এনেকৈ লগাই লৈছোঁ পিন ছেট কৰি ল'ম তো চাওক মই কেইবাটাও পিন লগাই লৈছোঁ আৰু এইটো মোৰ ছেট হৈ গৈছে এতিয়া মই একেবাৰে পেষ্টিংটোৰ একেবাৰে ওচৰত পেষ্টিঙৰ ওপৰত নহয় একেবাৰে ওচৰত এনেকৈ চিলাই লগাই দিম গোটেইখিনিতে তো মই এইখিনি চিলাই লগাই লৈছোঁ আৰু এতিয়া চাব আপুনি চিলাই লগোৱাৰ পিছত মই অলপ কাপোৰ এৰি দি এনেকৈ
এক্সট্ৰা যিটো আমাৰ যিখিনি কাপোৰ আছে সেইখিনি আমি কাটিং কৰি ল'ম। চাওক মই নেকখিনি গোটেইখিনি কাটিং কৰি লৈছোঁ, আৰু কাটিং কৰি লোৱাৰ পিছত গোটেইখিনিতে আমাৰ সৰু সৰু কাটছ লগাব লাগিব হা। আমি চিলাই যাতে আমাৰ কাটি নাযায়, চিলাইৰ একেবাৰে ওচৰত আমাৰ এনেকৈ কাট লগাব লাগিব গোটেইখিনিতে। অকল আপুনি চাব যে চিলাইৰ ওচৰত যাতে আহে কাটটো, আমাৰ চিলাইটো যাতে কাটি নাযায়। তো গোটেইখিনিতে এনেকৈ কাট লগাই ল'ব, সৰু সৰু কাট লগাই ল'ব। মই গোটেইখিনিতে কাট লগাই লৈছোঁ। এতিয়া মই ওলটাই ল'ম আমাৰ নেকটো। এতিয়া চাওক মই এইটো ওলটাই ল'ম, পটিটো ৰং চাইডত টাৰ্ণ কৰি ল'ম। এনেকৈ ৰং চাইডত টাৰ্ণ কৰি ল'ম মই পটিটো গোটেইখিনি ভালদৰে এনেকৈ টাৰ্ণ কৰি ল'ম। আৰু মই ইয়াতে মানে আইৰণ লগাই ল'ম যাতে একেবাৰে ধুনীয়াকৈ ছেট হৈ যায় আমাৰ নেকটো।